মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা বাৰ্ড টক এইখন এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে কি কৈছে, লেটস ফাইন্ড আউট, মানে আহা আমি বিচাৰি উলিয়াও। হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জয় আৰ টকিং এবাউট, মানে এইটো হৈছে ৰবিন আৰু এটা চৰাই হৈছে কি জয়, মানে ৰবিন আৰু জয় নামৰ চৰাই দুটাই কি কথা পাতি আছে আমি বিচাৰি উলিয়াও। কবিতাখনৰ নাম কি? কবিতাখনৰ নাম হৈছে বাৰ্ড টক। প্ৰথমে মই এখন পঢ়ি দিছো, তাৰপিছত মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। থিং ছেড দ্য ৰবিন, থিং ছেড দ্য জয়, সিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে। তাৰপিছত কি কৈছে, think about people, the way they grow, they don't have feathers at all, you know. They don't eat beetles, they don't grow wings, they don't like sitting on wires and things. Things said the robin, things said the joy, are not people funny to be that way? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ইয়াৰ অসমীয়া অৰ্থ কৈ দিম। বাৰ্ড টক, বাৰ্ড মানে হৈছে চৰাই, টক মানে হৈছে কথা পতা, মানে চৰাইয়ে কথা পাতি আছে। থিং মানে ভাবা, ছেড দ্য ৰবিন, এই চৰাইটোৰ নাম হৈছে কি ৰবিন। এই ৰবিন নামৰ চৰাইটোৱে কি কৈছিল, ভাবা। থিং ছেড দ্য জয়, এই চৰাইটোৰ নাম কি? এই চৰাইটোৰ নাম হৈছে জয়, মানে জয় নামৰ চৰাইটোৱে কি কৈছিল, ভাবা। সিটিং ইন দ্য গাৰ্ডেন, সিটিং মানে হৈছে বহি, ইন দ্য গাৰ্ডেন, গাৰ্ডেন মানে হৈছে বাগিচাত। টকিং ওৱান ডে, টকিং মানে কথা পাতি আছিল, ওৱান ডে মানে এদিনাখন, মানে এদিনাখন ৰবিন আৰু জয়ে কি কৰি আছিল, গাৰ্ডেন মানে বাগিচাত বহি কথা পাতি আছিল। থিং এবাউট পিপল মানে মানুহৰ বিষয়ে ভাবা। দা ৱে দে গ্ৰ', গ্ৰ' মানে হৈছে বৃদ্ধি হোৱা বা ডাঙৰ দীঘল হোৱা, মানুহবোৰে কেনেকৈ ডাঙৰ দীঘল হয় ভাবা। দে ডোন্ট হেভ ফিডাৰ্ছ, দে ডোন্ট হেভ মানে সিহঁতৰ নাই, কি নাই, ফিডাৰ্ছ মানে সিহঁতৰ পাখি নাই, আমাৰ নিচিনা পাখি নাই। এট অল ইউ নো মানে তুমি জানাই যে সিহঁতৰ আমাৰ নিচিনা কোনো পাখি নাই। তাৰপিছত দে ডোন্ট ইট বিটেলছ, দে মানে সিহঁত, মানে মানুহবোৰে কি ডোন্ট ইট বিটেলছ মানে পোক পতংগ নাখায়। দে ডোন্ট গ্ৰ' উইংছ মানে সিহঁতৰ পাখিও নহয়, আমাৰ নিচিনা পাখিও নহয়। দে ডোন্ট লাইক সিটিং, সিহঁতে বহি ভাল নাপায়, সিটিং মানে হৈছে বহি থকা। অন ৱেয়াৰ্ছ, ৱেয়াৰ্ছ মানে হৈছে তাঁৰ, মানে তাঁৰৰ ওপৰত বহি ভাল নাপায়। এণ্ড থিংছ আৰু বস্তুবোৰৰ ওপৰত বহি ভাল নাপায়। থিং ছেড দ্য ৰবিন মানে ভাবা, ৰবিনে কৈছিল। থিং ছেড দ্য জয়, জয়ে কি কৈছিল, ভাবা। আৰ নট পিপল ফানি মানে মানুহবোৰক চাই হাঁহি নোলায় নে? টু বি ডেট ৱে মানে সিহঁতে কেনেকৈ ডাঙৰ দীঘল হয়, সিহঁতৰ পাখি নাই, সিহঁতে আমাৰ নিচিনাকৈ তাঁৰত নবহে, মানে এইবোৰ চাই হাঁহি নোলায় নে? এই কবিতাখন কোনে লিখিছে? এইলিন ফিচাৰ।